আমাৰ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া 18 দলৰ উদ্যোগত অসম ৰাজ্যিক কমিটিৰ মেইনলি উদ্যোগত আমি সংবিধান সন্মান ৰেলীৰ আয়োজন কৰিছোঁ আৰু আমাৰ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া 18 দলৰ ৰাষ্ট্ৰীয় সভাপতি তথা ভাৰত চৰকাৰৰ সামাজিক ন্যায় ও সবলীকৰণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰামদাস আঠৱালে সাহেবৰ বলিষ্ঠ নেতৃত্বতে সংবিধান সন্মান ৰেলীৰ আয়োজন হৈছে আৰু ইতিমধ্যে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে এখন চিঠি ইস্যু কৰিছে। আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই সংবিধান সন্মান ৰেলীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি ইতিমধ্যে লেটাৰ ইস্যু কৰিছে আৰু লগতে যেহেতু সংবিধান সন্মান ৰেলী উপলক্ষে আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী তথা ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া 18 দলৰ ৰাষ্ট্ৰীয় সভাপতি মিডিয়া যোগে ইতিমধ্যে প্ৰচাৰ কৰিছে যেহেতু সংবিধান সন্মান কৰা ভাৰতীয় প্ৰতিজন নাগৰিকৰ দায়িত্ব ও কৰ্তব্য আৰু এই উদ্দেশ্যলৈ এই সংবিধান সন্মান ৰেলীৰ আয়োজন কৰা হৈছে আৰু এই ৰেলীৰ উদ্দেশ্যৰে যেহেতু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী মাননীয় ৰামদাস আঠৱালে সাহেবে উপস্থিত থাকিব আৰু ভাৰত চৰকাৰৰ সামাজিক ন্যায় মন্ত্ৰী প্ৰথমবাৰৰ বাবে ইয়াত আহি আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ দায়িত্ব পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে এই অঞ্চলত আহি আছে আৰু ইয়াৰে স্থানীয় ৰাইজৰ আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকলৰ যি উৎসাহ দেখিছোঁ গতিকে আমি নথৈ আনন্দিত আশা ৰাখিছোঁ এই সংবিধান সন্মান ৰেলীত 30ৰ পৰা মিনিমাম 50,000 ৰাইজৰ ইয়াত সমাগম হ'ব। গতিকে ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট আমি সহযোগিতা পাইছোঁ আৰক্ষী প্ৰশাসনৰ পৰা আমি যথেষ্ট সহযোগিতা পাইছোঁ আৰু স্থানীয় ৰাইজৰ যি সহযোগিতা গতিকে আমি আশাবাদী এই সংবিধান সন্মান ৰেলী কাৰ্যসূচী আমাৰ সাফল্যমণ্ডিত হোৱাৰ কাৰণে যি সহযোগিতা ইতিমধ্যে বিভিন্ন ফালৰ পৰা আমি পাইছোঁ। ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া 18 দলে ৰাইজৰ হৈ কাম কৰি আছে ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ আইডিঅলজি মতে আমি কাম কৰি আছোঁ ৰাইজৰ হৈ ৰাইজৰ ঘৰে ঘৰে আমি গৈ আছোঁ ৰাইজৰ যথেষ্ট ছাপোৰ্ট আছে যেহেতু ডক্টৰ বাবা চাহেব আম্বেদকাৰে যিখিনি আমাৰ মৌলিক অধিকাৰ যেহেতু সংবিধানত যিখিনি মানে লিপিবদ্ধ কৰিছে গতিকে সেই উদ্দেশ্য ৰাখি আমি এই সংবিধান ৰেলীৰ আয়োজন কৰিছোঁ। ইয়াতো যথেষ্ট সংখ্যক যোগদান কৰিছে আৰু যেহেতু কাৰ্যসূচী অলপ পলমকৈ হৈছে আমাৰ বিভিন্ন কাম কাজত আমি যেহেতু প্ৰগ্ৰামত ব্যস্ত হৈ আছিলোঁ গতিকে যিখিনি হৈছে যথেষ্টখিনি হৈছে আৰু বহুতখিনি আমাৰ ইতিমধ্যে কাম কৰি আছে অলৰেডি গতিকে আশা ৰাখিছোঁ এই অঞ্চলত মানে RPI 18 দলৰ এটা ভাল ভূমিকা আমাৰ ইয়াত দেখিবলৈ পোৱা যাব আৰু এই অঞ্চলৰ পৰাই আমাৰ এটা লোকসভা নিৰ্বাচনৰ এটা মানে প্ৰস্তুতি আমি দেখিবলৈ পাম যিহেতু ইতিমধ্যে আমাৰ এনাউন্স হৈছে যে আমি অসমত মানে আমাৰ ধুবুৰী লোকসভা কনষ্টিটুৱেঞ্চি যেহেতু আমি বিচাৰিছোঁ আমাৰ দলেৰ হাইকমাণ্ডে বিচাৰিছে সম্ভাৱ্য প্ৰাৰ্থী হিচাপে মই আছোঁ আৰু ৰাইজৰ হৈ যেহেতু উন্নয়নমূলক কাম কৰি আছোঁ দীৰ্ঘদিনৰ পৰা ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া 18 দলৰ লগত জড়িত হৈ যিখিনি উন্নয়নমূলক কাম কৰিছোঁ আগন্তুক দিনত আমি আশা ৰাখিছোঁ আমাৰ দলৰ পৰা যদি প্ৰাৰ্থীটো দিয়া হয় আৰু যদি NDAৰ প্ৰাৰ্থী হিচাপে আমাৰ দলৰ প্ৰাৰ্থীয়ে যদি প্ৰাৰ্থীটো লাভ কৰে তেন্তে আমি জয় হ'ম বুলি আমি আশাবাদী। আমাৰ দলে অনলি ফৰ ধুবুৰী লোকসভা চিট বিচাৰিছে তো চাওক বদৰুদ্দিন আজমল ডাঙৰীয়াক 3বাৰ ধুবুৰী লোকসভাৰ ৰাইজে সাংসদ বনাইছে আৰু তেখেতৰ প্ৰতি যিখিনি ৰাইজৰ আস্থা আছিল এই আস্থা এতিয়া নাইকিয়া হৈছে এতিয়া ৰাইজৰ মাজত যাব নোৱাৰা হৈছে আৰু যিখিনি ৰাইজে তেওঁক মানে ভোট দি জয়ী কৰাইছিল আৰু এটা উদ্দেশ্য ৰাখি যে আজমল ডাঙৰীয়াই ৰাইজৰ হৈ কাম কৰিব কিন্তু তেওঁ যিহেতু এজন ইণ্টাৰনেশ্যনেল বিজনেছমেন আৰু তেওঁ সময় ৰাইজৰ কাৰণে দিব নোৱাৰে আৰু ৰাইজে এইবাৰ তেওঁক বিদায় দিব বুলি আমি ইতিমধ্যে বিভিন্ন মহলত চৰ্চাত আমি পাই আছোঁ।